শংকৰদেৱ সংঘ অসমৰ আটাইতকৈ সৰ্ববৃহৎ অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাম সকলোৱে জানে যে আটাইতকৈ ডাঙৰ অনুষ্ঠানটোৱে বৰ্তমান অসমত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি মূলৰ অধিৱেশন হয় মূলৰ অধিৱেশন বৰ্তমান মোৰ গৃহ জিলাত এবাৰ হ'বলৈ গৈ আছে আৰু ইয়াৰ প্ৰথমটো কাৰ্যসূচী লাই খুঁটা স্থাপন তাৰ অনুষ্ঠানলৈ আপোনালোকক পোনে পোনে লৈ আহিবলৈ বিচাৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব এইবাৰ ক'ত হ'ব কি হ'ব কেনেকৈ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনখন তাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে বৰ্তমান মই উপস্থিত হৈছোঁ ধাননি পথাৰৰ মাজত যুগান্তৰৰ ইতিহাস এয়া যুগান্তৰৰ ইতিহাস দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিলনে সেই লৱং কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা ধাননি পথাৰ গোটেই পথাৰখনত বৰ্তমান ভক্তৰ ভিৰ আৰু আজি প্ৰথমটো দিনতে লাই খুঁটা স্থাপন হৈছে এই ঠাইতে হ'ব আৰু আপোনালোকক মই প্ৰথমতে দেখাই লৈছোঁ ৰ'ব আৰু এইখন আপোনালোকে বৰ্তমান আপোনালোকক মই লাই খুঁটাটো দেখুৱালে এয়া হৈছে সেইটো লাই খুঁটা পবিত্ৰ লাই খুঁটা যিটো স্থাপন হৈছে এইখিনিতে মূলৰ সভা অনুষ্ঠিত হ'ব মূল মানে সভাৰ যিটো প্ৰেক্ষাগৃহ হ'ব আচলতে সভা কক্ষগৃহ হ'ব তাৰে প্ৰথমটো খুঁটা স্থাপন হৈ গ'ল ইতিমধ্যে আৰু এইফালে আপোনালোকক দেখুৱাইছে এইবোৰ ধাননি পথাৰ বৰা ধান আৰু ইয়াৰ মাজতেই হ'ব এইখন আৰু মহবন্ধা যিটো যোৰহাট মহবন্ধাৰ চুকাফা সমন্বয় ক্ষেত্ৰৰ যিখন আপোনালোকে আহিলে ইয়াত দেখিব তাত চাবলৈ পাব ভক্তসকলে আৰু একেবাৰে কাষতে লাগি আছে এইবাৰ হৈছে এই পথাৰখনৰ নাম এই ক্ষেত্ৰখনৰ নাম এবাৰ নামাকৰণ কৰিছে আমাৰ সোণাৰাম চুতীয়াদেৱৰ নামেৰে আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি মূলৰ অধিৱেশন হ'ব এই মূলৰ অধিৱেশন হোৱাৰ স্থান এয়া হৈছে সোণাৰাম চুতীয়াদেৱৰ সমন্বয় ক্ষেত্ৰ সেৱা লাই খুঁটা আপোনালোকে দেখিছে আৰু ইয়াৰ পৰিৱেশত ভক্তসকল যিহেতু শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে মনত উৎফুল্লিত হৈ পৰে তেওঁলোকৰ অকণমান ওচৰলৈ যাওঁ তেওঁলোকে কেনেধৰণে ফূৰ্তি কৰিছে আজিৰ দিনটোত চাই লওঁ আহক বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা এই পবিত্ৰ স্থানৰ আজিৰ দিনটোৰ সম্পূৰ্ণ দৃশ্যাৱলী কেনেধৰণে হৈছিলে প্ৰথমৰ পৰা এপলক আমি চকু ফুৰাই চাওঁ আহক যুগান্তৰৰ ইতিহাস এয়া যুগান্তৰৰ ইতিহাস দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিলনে সেই লৱং কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা তন্দ্ৰালস জনতাৰ বুকুত বাজিব মুক্তি মংগল ভতিমা মাতৃ সত্য সন্ধাৰ কৰা হোৱাই হাঁহি থকা সেই উজ্জ্বল মুখনি নাৰায়ণৰ অংশ হৈ শংকৰ নাম লৈ পাৰ কৰাব সকলোকে এই ভৱ চকুৰে চাই কোনে বান্ধে
আমি শেষত ঘৰলৈ যাবলৈ সাজু হৈছোঁ। এয়া ভকতসকল দেখিছে কিমান ভকত এইফালে আছে আৰু সেয়াই হৈছে গাড়ী চাড়ী ৰখাবৰ কাৰণে ইয়াত সকলো ব্যৱস্থা কৰি দিব ইয়াৰ ফালে। এইটোখন পথাৰ আছে এইফালে যিহেতু আৰু এইখিনিতে আৰম্ভ হ'ব। আপোনালোকক মই দেখাই লৈছোঁ স্থানটো এয়া দেখিছেনে, ইয়াতে গাড়ী মটৰ সকলো ৰখাব পাৰিব আৰু স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ। আৰু এইফালে এতিয়া আহিব সোণাৰাম চুতীয়া বাপজনাৰ সমন্বয় ক্ষেত্ৰত এইবাৰ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। আৰু ইয়াত আপোনালোকে পৰিৱেশ চাওক। ইয়াৰ পৰা ভিডিঅ'টো সামৰিব লাগিব। আপোনালোকে যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে জানক কেনেকৈ আমাৰ লাইখুটা স্থাপন হ'ল। আৰু সকলোকে পুনৰবাৰ আমি আমাৰ যিহেতু গৃহ জিলাত পৰিছে যোৰহাটৰ মই ল'ৰা হয়, যোৰহাটৰ মই এজন শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী হয়। সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা সকলোকে ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ, আমন্ত্ৰণ জনাইছোঁ। সকলো আহিব, যি হওক প্ৰতি ধৰ্মৰ সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে এই শংকৰ সংঘ যি মূল সভা তাক অনুষ্ঠিত কৰা হয়। সকলো ইয়াত আহিব পাৰে, সকলোৰে বাবে দুৱাৰ খোলা থাকে। এয়া পৰিৱেশ, আজি এয়া অৱস্থা। আপোনালোকে তেতিয়াহ'লে ভাবি চাওক, যিদিনাখনি সভা হ'ব, যিদিনাখনি 4 দিনীয়া বাৰ্ধাঢ্য কাৰ্যসূচীৰে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সভা অনুষ্ঠিত হ'ব, তেতিয়াহ'লে তাৰ কল্পনা কৰি চাওক কি হ'ব। এয়া পৰিৱেশ আজিৰ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। পেজখন যদি এতিয়া ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। আৰু যিসকল শংকৰ সংঘৰ সদস্য আছে, সংগী আছে বা পায় সকলোকে আমি অনুৰোধ কৰিছোঁ যে এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে।